হরি জয় সেনাপতি উগ্র সেনর জয় সেনাপতি উগ্র সেনর জয় সেনাপতি উগ্র সেনর জয় 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 ভাতৃপ্রমাত্র খেন দাদা জি উগ্র খেনরে দুবাহুর খকতীত এই অবন্তী রাজ্য আজিও নিরাপদে আছে যে প্রমত্ত খেনরে রাজভক্তির প্রভাবত রাজ্য তাজিও বাহিরা শক্তিয়ে মোর তুলি ঠিয় দিব পৰা নাই তেনে এখন রাজ্য তাজি রজা হব লাগিছিলে কোন আর হইছে কোন ভাই দিনে নিশাই নিজের জীবনক তুচ্ছ জ্ঞান করি শত্রুর ক্ষতে সংগ্রাম করি করি দেশৰ ভবিষ্যৎ সুৰক্ষিত কৰিছো সুৰক্ষিত কৰিছো মই ৰাজ পৰিয়ালৰ মান মৰ্যাদা স্বাৰ্থপৰ ৰাজা দৈম্যত খেলে ৰাজ সিংহাসন অধিকাৰ কৰি লৈ নিজ ভাজ্য পুত্ৰ সমন্বিতে রাজভোগ ও সহ্য বিভূতি মতলিয়া হল পাহরিলে আজি এই অগ্র খেনক নাই নাই ভাই এইদৰে আৰু মই থাকিব নোৱাৰো গতিকে ভাই আজি মই এক সিদ্ধান্ত গ্ৰহণ কৰিছো দাদা তোমার এই সিদ্ধান্তর বাবে মই অতদিনে অধীর আগ্রহেৰে অপেক্ষা কৰি আছো মাথো তুমি ৰাজ্যৰ প্ৰধান সেনাপতি আৰু সেইবাবে মই মোৰ অন্তৰৰ দাবানল ব্যক্ত কৰা নাছিলো দাদা আজি সুভক্ষণ বেলিছে দাদা শুনা শুনা মোৰ অন্তৰৰ গুপুত বেদনা প্রবঞ্চনা প্রবঞ্চনা অবন্তীরা দুম্ব দেখে করে আমাকে প্রবঞ্চনা
নিজৰ জীৱন বিপন্ন কৰি শত্ৰুৰ সৈতে সংগ্ৰাম কৰি ৰেখো পিছত দেশ জয় কৰি যাম আৰু সেই স্বাৰ্থপৰ দুৰ্নীতিখেৰে ৰাজসিংহাসন ৰাজভোগ কৰিব আৰু আমি তাৰ আজ্ঞাবাহী বৃদ্ধ হৈ জীৱন নিৰ্বাহ এইদৰে আৰু নহ'ব দাদা অনুমতি দিয়া মুহূৰ্ততে তেখেতকে আঁচৰি আনে ৰাজ্যভাৰ দ্বাৰা গৌতম তোমাৰ শান্ত হব উত্তেজিত নহব উত্তেজনাৰে বশৱৰ্তী হৈ কোনো কাৰ্য কৰিলে সম্পাদন সেই কাৰ্য ফলৱৰ্তী নহয় গতিকে ভয় এই ক্ষেত্ৰত আমি ধীৰে সুস্থিৰে আগবাঢ়িব লাগিব শুনা মোৰ সিদ্ধান্তৰ কথা প্ৰথমতে ৰাজ্যমন্ত্ৰী সুপ্ৰকন্নক ৰাজ্যৰ লালসা দেখো বিদ্ৰোহৰ পাতনি মেলিব লাগিব মন্ত্ৰীৰ সহায়ত দৈবৎখেনক ভাজ্যা পুত্ৰ সমন্বিতে চিৰবন্দী কৰি ৰাখিব লাগিব অন্ধকাৰ পোতাশাল আৰু সুযোগ বুজি মন্ত্ৰী সুপ্ৰকন্নক খেফলীয়া কৰি হস্তগত কৰিব লাগিব অৱন্তীৰ ৰাজসিংহাসন কিন্তু দাদা মন্ত্ৰীয়ে যদি আমাৰ ষড়যন্ত্ৰৰ কথা ৰজাৰ আগত ব্যক্ত কৰে তেতিয়া তাৰ শিৰচ্ছেদ কৰিম সত্তৰ শিকলি পিন্ধি বহুত দিন সহ্য কৰিলো আৰু কিন্তু নহব এইবাৰ দাসত্বৰ বান্ধোন ছিঙি নেতৃত্ব সিংহই গৰজি উঠিছে তোৰ পক্ষ বিদাৰী উত্তপ্ত খনিতেৰে মই প্ৰতিহিংসাৰ দাবানল নিৰ্বাপিত কৰিম সেনাপতি উগ্ৰসেন মন্ত্ৰীবৰ সেনাপতি আহক মন্ত্ৰী আপোনাৰ কাৰণে মই এই স্থানত অধীৰে আগ্ৰহেৰে অপেক্ষা কৰি আছো সেনাপতি কিবাহে তোমাতালা মোক ৰাজ্যত কি এনে ঘটিল অথন্তৰ অকস্মাতে মন্ত্ৰীৰ হ'ল প্ৰয়োজন আছে আৰু প্ৰয়োজন থকাৰ বাবেইতো মই আপোনাক এই গুপ্ত স্থানলৈ আমন্ত্ৰণ কৰি আনিছো শুনক মন্ত্ৰী সেনাপতি আমি এই ৰাজ্য ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো অতদিনে মোৰ অন্তৰত উমি জ্বলি থকা প্ৰতিহিংসাৰ জুইকুৰা ধপ ধপকৈ জ্বলিব লাগিছে আপুনি যদি এই কাৰ্যত আমাক অলপ সহায় কৰি দিয়ে তেনেহ'লে এই বিশাল অৱন্তী সাম্ৰাজ্যৰ এটা অংশ আপোনাক প্ৰদান কৰা হ'ব মন্ত্ৰী অৱন্তীৰ এটা অংশ প্ৰদান কৰিবা মোক তুমি মোক প্ৰকৃততে কি ক'ব খুজিছা সেনাপতি তুমি মোক সকলোতে ভালদৰে বুজাই কোৱা চাওক মন্ত্ৰীবৰ আপুনি মই আৰু মোৰ ভাই প্ৰমত্তখেনে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি শত্ৰুৰ সৈতে সংগ্ৰাম কৰি দেশৰ মংগল চিন্তা কৰিছোঁ
আর স্বার্থপর রাজা দৈমতখেনে রাজসিংহাসন অধিকার করিলই রাজভোগ সহ্য বিভূতির মাজত আপন পাহৰা হৈ গ'ল। এয়া যেন অন্যায় নহয় মন্ত্ৰীবৰ। এই অন্যায়ৰ প্ৰতিশোধ ল'বৰ বাবে মই দৈমতখেনক ভাৰ্যাপুত্ৰ সমন্বিতে চিৰবন্দী কৰিব খুজিছোঁ। কেৱল বন্দিত্বই কিয়, প্ৰয়োজন নহ'লে সিহঁতক মই মৃত্যুদণ্ডৰে দণ্ডিত কৰি আৰু তাৰ পাছত এই বিশাল অৱন্তী সাম্ৰাজ্যৰ এটা অংশৰ গৰাকী হ'ব আপুনি মন্ত্ৰী, বাকী অংশৰে উগ্ৰসেন। মোৰ ভাই প্ৰমত্তসেন ই হ'ব দুয়োখন ৰাজ্যৰ প্ৰধান সেনাপতি। এই ক্ষেত্ৰত আপোনাৰ মতামত কি ব্যক্ত কৰক। মন্ত্ৰীবৰ আপোনাৰ মতামত ব্যক্ত কৰক। মতামত এই ক্ষেত্ৰত আপোনাৰ মতামত কি ব্যক্ত কৰক। আপোনাৰ মতামত কি মন্ত্ৰী ব্যক্ত কৰক। মতামতৰ কোনো নাই প্ৰয়োজন। মতামতৰ কোনো নাই প্ৰয়োজন। সেনাপতি মাথো কাৰ্যত অগ্ৰসৰ হ'ব লাগে। আজি কিছুদিনৰ পৰা ময়ো লক্ষ্য কৰিছোঁ অৱন্তীৰাজে মোৰ মন্ত্ৰণা একেবাৰে গ্ৰহণ নকৰা হৈছে। কথাই প্ৰতি কেৱল সন্দেহৰ চাৱনি আৰু সেইবাবে ৰজাৰ প্ৰতি মোৰ মনত বিৰাগ ভাৱ জন্মিছিল। আৰু আজি এই শুভক্ষণ মিলিছে যেতিয়া মই নিশ্চয় তোমালোকক সহায় কৰিম সেনাপতি। আমি এতিয়া নিশ্চিত যে আমি আমাৰ উদ্দেশ্যত সফল হ'ব পাৰিম। মন্ত্ৰীবৰ যেতিয়া আমাৰ পক্ষত নেদেখো আৰু কোনো চিন্তাৰ কাৰণ। বাৰু দাদা, এই ক্ষেত্ৰত আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য কি হ'ব? সেনাপতি মন্ত্ৰীবৰ ভাই প্ৰমত্তসেন, দাদা আমাৰ প্ৰথম কৰ্তব্য হ'ব ৰজাক বন্দী কৰাটো। কিন্তু ৰজাক বন্দী কৰাটো কেনেকৈ সম্ভৱ? মই সম্ভৱ কৰিব লাগিব মন্ত্ৰীবৰ। মই আজি ৰাতিয়েই গুপ্তভাৱে ৰজাৰ শয়ন কক্ষত প্ৰৱেশ কৰি দৈমতখেনক বন্দী কৰিম। ভাতৃ প্ৰমত্তসেন, তুমি দ্বাৰ ৰক্ষী হৈ সতৰ্ক দৃষ্টি ৰাখিবা, চাবা যাতে কোনেও এই ষড়যন্ত্ৰৰ সম্ভেদ নাপায়। আৰু কেনেবাকৈ যদি কোনোবাই এই কথাৰ সম্ভেদ পায় তেনেহ'লে ৰজাৰ দৃষ্টিগোচৰ হোৱাৰ আগতেই তাক সেনাপতি ভাতৃ প্ৰমত্তৰ সৈতে লগ লাগি ৰাণী আৰু সত্যবানক বন্ধন কৰাৰ দায়িত্ব কিন্তু আপোনাৰ। তুমি নিশ্চিন্তে থাকা সেনাপতি। যাওক, মই এতিয়া যাওক মন্ত্ৰী। আজি তোক নিদ্ৰাৰত অৱস্থাত বন্ধন কৰি মই এনে শাস্তিৰ কৰিম বিধান, যি শাস্তি দেখিলে বনৰীয়া পশু পক্ষীয়েও চকুলো টুকিব। মাতৃৰ গৰ্ভত থকা সন্তানে ভয়ত আত্মনাদ কৰিব। এবাৰৰ পাছত এই প্ৰমত্তসেন ক্ষান্ত নহয়। তোৰ আত্মীয় পৰিয়াল স্বজন সকলোৰে ওপৰত মই অত্যাচাৰ উৎপীড়ন চলাম। প্ৰতিশোধ